অৰুণোদয় সোমাব এইবিলাক কথা চিন্তা কৰিব পৰা নাছিল 2019 চনত 18 লাখ মানুহ হক 2021-22ত 26 লাখ মানুহ হক আৰু এইবাৰ আমি 40 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম অলপ চলপ মই প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াক কৈছো যে আপুনি যিমান সিলেক্ট কৰিলে যদি বিশ্বনাথৰ দুখীয়া মানুহ কোনোবা বাদ পৰি গৈছে 3000 মোৰ পৰা আৰু লৈ ল'ব যাতে সকলো দুখীয়া মানুহকে আমি অৰুণোদয় আঁচনি দিব পাৰো আজি আমাৰ বহুত মানুহৰ হাতত ৰেচন কাৰ্ড নাছিলে আমি এটা কৈ মানুহক ৰেচন কাৰ্ড দিলো সেপ্টেম্বৰ অক্টোবৰ মাহত মই আৰু অলপ ৰেচন কাৰ্ড দিম কাৰণ আজিকালি ৰেচন কাৰ্ডৰ ডিমান্ডো বাঢ়ি গৈছে আগতে ৰেচন কাৰ্ডত আমি চাউল পাইছিলো এতিয়া আমি ৰেচন কাৰ্ডত চাউলৰ লগত আমি 5 লাখ টকালৈকে মেডিকেল ট্ৰিটমেন্ট কৰিব পাৰো এই বছৰ অসমত দুখীয়া মানুহৰ মেডিকেল ট্ৰিটমেন্টৰ খৰচৰ কাৰণে চৰকাৰে 1000 কোটি টকা হস্পিটালত বিল দিছে আপোনালোকে চিন্তা কৰক আপোনালোকে গৈছে কাৰ্ডখন দেখুৱাইছে ট্ৰিটমেন্ট কৰিছে কিন্তু কোনবাইতো টকাটো দিব লাগিব চৰকাৰে আপোনালোকৰ হৈ 1000 কোটি টকা এই আজি তাৰিখলৈকে এই বছৰত আমি হস্পিটাল আৰু নাৰ্সিং হোমত বিল জমা দিছো চাউল পালো আমি তাৰ লগতে মেডিকেল ট্ৰিটমেন্টৰ সুবিধা পালো এতিয়া আমি কি কৰিব খুজিছো চাউলৰ লগতে এইবাৰ আমি চিন্তা কৰিছো যে ৰেচন কাৰ্ডত আমি ৰাইজক কম দামত দালি দিম কম দামত চেনি দিম আৰু কম দামত নিমখ দিম কিমান টকা কম দামত দিম যদি বজাৰত দালিৰ দাম 100 টকা হয় মই আপোনালোকক 1 কেজি দালি ৰেচন কাৰ্ডত 75 টকাত দি দিম তাৰমানে 25 টকা বজাৰতকৈ কম দামত দিম আৰু চেনি যদি দোকানত যদি চেনিৰ দাম 50 টকা হয় মই আপোনালোকক 1 কেজি চেনি 25 টকা দামত দি দিম অৰ্থাৎ চাউল বিনামূলীয়া দালিৰ দাম 25 টকা কম নিমখৰ দাম 10 টকা কম আৰু চেনিৰ দাম 25 টকা কম তাৰমানে ঘৰত অৰুণোদয় আহিলে ঘৰত বিনামূলীয়াকৈ চাউল আহিলে আৰু কম দামত আমি দালিও পালো চেনিও পালো আৰু লগত আমি নিমখো পালো তাৰ লগত আকৌ আমি কি কৰিব খুজিছো 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ খৰচো আমি প্ৰতি ইউনিটত 1 টকা কৰি দাম আমি কমাই দিম অৰ্থাৎ মে মাহত আপোনালোকৰ যি বিল আহিব তাত 1 টকা কম দামত আহিব আৰু ভগৱানে যদি আমাক ভালে কুশলে ৰাখে নৱেম্বৰ ডিসেম্বৰ মাহত ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা আমি কমাই দিম তাৰমানে এই বছৰতে 2 টকাকৈ প্ৰতি ইউনিটত দাম কমি যাব জুনে 100 ইউনিট বিজুলীৰ খৰচ কৰে তার 200 টকা প্রত্যেক মাহত বাঁচিব এতিয়া 100 টকা